সরকারি মাটি দখল প্রাক্তন অগপ বিধায়ক জাভেদ ইছলাম দম্পতিৰ ইটোৰ পাছত হিটো কুকৃতিৰে অভিলেখ ৰচিছে জাভেদ ইছলাম দম্পতিয়ে এইবাৰ সরকারি মাটিত নিজৰ নাম লিখালে জাভেদ ইছলাম আৰু হাসিনা ইছলামে অখাৰ মুখ্যমন্ত্ৰীৰ মাটিৰ দালালৰ বিৰুদ্ধে অভিযান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চলাইছিল মাটিৰ দালালৰ বিৰুদ্ধে অভিযান কিন্তু এই অভিযান যে ফুটুকাৰ ফেনত পৰিণত হ'ল তাক প্ৰমাণ কৰে ইটোৰ পাছত হিটো মাটি জালিয়াতিৰ ঘটনাই এইবাৰ খুদ শাসকীয় সহযোগী দলৰ দুই নেতা নেত্ৰী নামিল চৰকাৰী মাটি দখলত দি ক্ৰছ কাৰেণ্টে লাভ কৰা তথ্য অনুসৰি মানকাছৰ ৰাজহ চক্ৰৰ অধীনৰ মানকাছৰ টাউনৰ 987 নং দাগত 3 কঠা চৰকাৰী মাটিত আছিল এটা BSNLৰ অফিচ এয়া জমাবন্দীত জাভেদ ইছলাম আৰু হাসিনা ইছলামৰ নাম কিন্তু এই মাটি ক'ৰ পৰা কেনেকৈ এই দম্পতিয়ে লাভ কৰিলে তাৰ নাই কোনো মন্তব্য ৰাজহ চক্ৰ বিষয়া আৰু মণ্ডলৰ সহযোগত জাভেদ ইছলাম দম্পতিয়ে এই চৰকাৰী মাটিখিনি দখলৰ অভিযোগ RTI কৰ্মী তথা আপ নেতা মুস্তাক মোহাম্মদ হাসানৰ আমাৰ সব যেটো কাকৰিপাৰা জিলা পৰিষদৰ অধীনত যেটো দুৰ্নীতি ব্যাপক হাৰত দুৰ্নীতি হৈছে বিশেষকৈ সাৰ্কেল অফিচৰ নেতৃত্বত সাৰ্কেল অফিচৰ যিবোৰ মণ্ডল আছে বা সাৰ্কেল অফিচাৰ বা তাত থকা যিবোৰ এমপ্লয়ি আছে সিহঁতৰ লগত মিলি জাভেদ ইছলাম ডাঙৰীয়া আৰু তেখেতৰ মিছেছ হাসিনা ইছলাম ডাঙৰীয়ানী ব্যাপক হাৰত সরকারি মাটি দখল কৰি আছে আৰু কোনো ধৰণৰ এলটমেন্ট বা ল্যান্ড বাজার কমিটিত কোনো ধৰণৰ ডকুমেন্টেশন নোহোৱাকৈ চিটা বহিখন নিজৰ ঘৰত লৈ গৈ যত ইচ্ছা যিটো মাটিত ইচ্ছা তাতে নিজৰ নামটো লিখি থৈ সম্পূৰ্ণ মাটি সরকারি মাটি তেওঁলোকৰ নামত কৰি আছে আৰু ইয়াৰ বিৰুদ্ধে আমি যথেষ্ট বিভাগীয় কৰ্তৃপক্ষক বহুতবাৰ আহ্বান জনাইছোঁ পেটিশন দিছোঁ এপ্লিকেশনো কৰিছোঁ কমপ্লেইনো দিছোঁ দিয়াৰ পিছতো আজিলৈকে একো ফল নহল এক্সাম্পল হিচাপে আমাৰ যেটো সরকারি মাটি পুৰণি ফৰেষ্ট অফিস বা পুৰণি BSNL অফিস যেটো KM আগৰৱালাৰ ঘৰৰ সন্মুখত যেটো এটো সরকারি হয় এতিয়াও চাৰিওপিনে ফেন্সিং দি আছে সরকারি বাউন্ডারি ওয়াল দি আছে সরকারি ঘৰ এখন আছে চাংঘৰ বহুত ডাঙৰ ঘৰ ভাল অৱস্থাতে আছে সেই গোটেইখিনি মাটি হাসিনা ইছলামৰ নামত হৈ আছে যত নেকি কোনো ডাটা নাই চিটা বহি যেটো হ্যান্ডৰাইটিং এই হ্যান্ডৰাইটিং লৈকে কোনো সার্কেল অফিচাৰৰ নহয় বা কোনো মণ্ডলৰ নহয় এটো অফিচৰ কিন্তু কোনো ডকুমেন্টেশন নাই ডাইরেক্ট চিটা বহিত নামটো লিখা আছে হাসিনা ইছলাম ডাক নম্বৰ ইমান পাট্টা নম্বৰ ইমান এনেকা ধৰণৰ দুৰ্নীতি আৰু যিমান ইপিনে সরকারি মাটি বা সাধাৰণ মানুহৰ যুগ যুগ ধৰি বসবাস কৰা বা যুগ যুগ ধৰি খেতি বাতি কৰা যিবোৰ মাছ আকাৰৰ যিবোৰ 10 বিঘা 20 বিঘা মাটি আছে সেই মাটিবোৰক বেনামী সম্পত্তি কৰি লৈছে বহুত মানুহৰ নামত এলটমেন্ট নিজে নিজে লৈ লৈছে এলটমেন্ট তেনেকা ধৰণৰ কোনো বস্তু নাই কিন্তু চিটা বহি নিজৰ নামটো লিখি বা নিজৰ সাপোৰ্টাৰৰ বা নিজৰ মানুহৰ বা নিজৰ আত্মীয় স্বজনৰ নামটো লিখি সম্পূৰ্ণভাৱে সরকারি মাটি বা একশনীয়া মাটি তেওঁলোকৰ নিজৰ নামত লৈছে উক্ত মাটিখিনি সম্পৰ্কত মুস্তাক মোহাম্মদে বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ বাবে একাধিক আবেদন দাখিল কৰাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে সাধাৰণ খিলঞ্জীয়া জনসাধাৰণে এটুকুৰা চৰকাৰী মাটি বিচাৰি হাহাকাৰ কৰাৰ সময়ত এনেদৰে চৰকাৰী বিষয়া আমোলাৰ দ্বাৰা চৰকাৰী মাটি হস্তগত কৰিছে একাংশ চৰকাৰৰ সহযোগী দলৰ নেতা কৰ্মীয়ে উল্লেখ্য এই একেটা দম্পতিৰ বিৰুদ্ধে উত্থাপন হৈছিল ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে অহা ধন আত্মসাতৰ অভিযোগ যাৰ বিৰুদ্ধেও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বিভাগীয় কৰ্তৃপক্ষই যিয়ে উদঙাই দিয়ে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি শূন্য সহনশীল নীতিৰ অন্তহাৰ শূন্যতা